শুকান হাড়ৰ উপত্যকাৰ দৰ্শনটোৱে আজি আমাক কি শিকাব পাৰে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ৩৬ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৩৭ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। এই কথাটো অতি স্পষ্টভাৱে জনাই দিয়া হৈছে যে ঈশ্বৰে ইছৰাইল জাতিক ভৱিষ্যতে প্ৰকৃত অৰ্থত উদ্ধাৰ কৰিব আৰু পুনৰ সংস্থাপিত কৰিব। ৩৬ অধ্যায়টোত ইছৰাইলৰ দেশ পুনৰুদ্ধাৰ হ'ব বুলি ভৱিষ্যৎবাণী কৰা হৈছে। এই ভৱিষ্যৎবাণী এতিয়াও পূৰ্ণ হোৱা নাই। যেতিয়া ঈশ্বৰে তেওঁলোকক দেশলৈ ঘূৰাই আনিব তেতিয়া দেশখন হ'ব আশীৰ্বাদপূৰ্ণ, নিজৰ বাবেও আনৰ বাবেও। সেয়া হ'ব ভৱিষ্যতে। যিদিনা প্ৰকৃত অৰ্থত ঈশ্বৰে ইছৰাইলক প্ৰতিজ্ঞাৰ দেশত সংস্থাপিত কৰিব তেতিয়া সকলো সলনি হ'ব। তেতিয়া মানুহবোৰে ক'বলৈ বাধ্য হ'ব, যিখন দেশ এসময়ত নিৰ্জন হৈ আছিল সেইখন দেশ এতিয়া এডেন বাগিচাৰ নিচিনা হৈ পৰিছে। সকলো সলনি হৈ পৰিছে, সকলো সুন্দৰ হৈ পৰিছে। সেই প্ৰতিজ্ঞাৰ দেশত মানুহে ঈশ্বৰ জিহুৱাক নাজানে, পৃথিৱীৰ বেছিভাগ ঠাইতেই তেওঁক নাজানে। কিন্তু সেই দিন আহি আছে যেতিয়া ইছৰাইলে প্ৰকৃত অৰ্থত জানিব যে তেওঁ প্ৰভু। ৩৭ নম্বৰ অধ্যায়ত আমাৰ হাতত আছে শুকান হাড়ৰ উপত্যকাৰ দৰ্শন। এই অধ্যায়টোৰ ব্যাখ্যা হৈছে ইছৰাইলৰ ভৱিষ্যত পুনৰুদ্ধাৰৰ বিষয়। সেই পুনৰুদ্ধাৰৰ সৈতে ইছৰাইলৰ জাতীয় সত্তাৰ লগতে আধ্যাত্মিক পুনৰুজ্জীৱন বা পুনৰুদ্ধাৰ দুয়োটাৰে সম্পৰ্ক আছে, যিটো প্ৰভুৱে আগৰ অধ্যায়টোত ঘোষণা কৰিছিল। ইয়াত এটা উল্লেখযোগ্য দৰ্শন আমি পাওঁ, কিন্তু আমি অতি স্পষ্টকৈ ক'ব বিচাৰিছো যে এই দৰ্শনটোৰ সৈতে মণ্ডলীৰ মৃত সাধুসকলৰ পুনৰুত্থানৰ কোনো সম্পৰ্ক নাই। আমি এটা কথা মনত ৰাখিব লাগে যে যেতিয়া আমি ভাৱবাণীবোৰ আক্ষৰিক অৰ্থত চাবলৈ শিকিম তেতিয়াহে সেইবোৰৰ মাজত আমি কোনো যুক্তিযুক্ততা বিচাৰি পাওঁ। ইয়াত ইছৰাইল জাতিৰ কথা কৈ থকা হৈছে, কোনো ব্যক্তিৰ আধ্যাত্মিক বা শাৰীৰিক পুনৰুত্থানৰ কথা কোৱা হোৱা নাই। জিহিজকেলৰ এই ৩৭ নম্বৰ অধ্যায়টোক আমি ইছৰাইলৰ পুনৰুত্থান বুলি লেবেল লগাই থব পাৰোঁ আৰু আমি ভাবোঁ যে সেইটো এটা ভাল শিৰোনাম। ই নিশ্চিতভাৱে ইছৰাইল জাতিটোক বুজাইছে বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰে জিহিজকেলক এটা প্ৰকৃত জীৱন্ত দৃষ্টান্ত দিছে আৰু তেনে কৰিবলৈ তেওঁক শুকান হাড়ৰ উপত্যকা এটালৈ লৈ যায়। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ অনুষ্ঠানত আমি জিহিজকেল ভাৱবাদীৰ পুস্তকৰ ৩৭ নম্বৰ অধ্যায়ৰ আলোচনা আগবঢ়াব খুজিছোঁ। এই ৩৭ নম্বৰ অধ্যায়ত আমি পাওঁ মৰা মানুহৰ শুকান হাড়েৰে ভৰি থকা উপত্যকা এটাৰ দৰ্শনৰ কথা। এই অধ্যায়টোৰ কথাখিনিৰ ব্যাখ্যা আচলতে ইছৰাইল জাতি আৰু দেশৰ ভৱিষ্যতে হ'বলগীয়া পুনৰ সংস্থাপনৰ সৈতে জড়িত। এই পুনৰ সংস্থাপন গোটেই ইছৰাইল জাতিটোৰ জাতীয় সত্তাৰ সৈতেও জড়িত আৰু ইয়াৰ আগৰ অধ্যায়ত ঈশ্বৰে জনোৱা ইছৰাইল জাতিৰ আত্মিক পুনৰ জাগৰণ আৰু পুনৰ সংস্থাপনৰ সৈতেও জড়িত। ইয়াত আমি এটা গুৰুত্বপূৰ্ণ আৰু বিশেষভাৱে মন কৰিবলগীয়া দৰ্শনৰ কথা পাওঁ আৰু আমি এই কথা পৰিষ্কাৰ কৰি দিব খুজিছোঁ যে এই দৰ্শনটো মণ্ডলীৰ মৃত লোকসকলৰ পুনৰুত্থানৰ সৈতে জড়িত নহয়। পুৰণি নিয়মৰ ভাৱবাণীমূলক বিষয়বোৰক আত্মিক ধৰণে ব্যাখ্যা কৰিব খোজা কিছুমান লোকেহে তেনেদৰে ক'ব খোজে।
কিন্তু যেতিয়া আমি ভাৱবাণীবোৰ আক্ষৰিক অৰ্থত লওঁ তেতিয়া তাৰ বিশেষ অৰ্থ আমি বুজি পাওঁ। ইয়াত আমি ইছৰাইল জাতিৰ কথাহে আলোচনা কৰি আছোঁ। আমি ইয়াত কোনো ব্যক্তিৰ আত্মিক নাইবা শাৰীৰিক পুনৰুত্থানৰ কথা আলোচনা কৰা নাই। আমাৰ ব্যক্তিগত টোকাত এই অধ্যায়টোক ইছৰাইলৰ পুনৰুত্থান বুলি লিখি থলেহে অধিক অৰ্থবহ হ'ব। অৱশ্যে এই কথাটো বহু সময়ত মানুহে ভুল বুজে। কিছুমানে ভাবে আমি অব্ৰাহামৰ পৰা আদি কৰি সকলো মৃত লোক পুনৰুত্থিত হ'ব বুলি কোৱা বুলি। কিন্তু ইয়াত সেই কথাটোও বুজোৱা হোৱা নাই। কিন্তু ই নিশ্চয় ইছৰাইল জাতিৰ সন্দৰ্ভতেই কোৱা কথা। ঈশ্বৰে জিহিজকেল ভাৱবাদীক এটা বাস্তৱ জীৱন্ত দৃষ্টান্ত দিছে আৰু তাকে কৰিবলৈ তেওঁ জিহিজকেলক শুকান হাড়ৰ উপত্যকালৈ লৈ গৈছে। এতিয়া আমি বাইবেলৰ পৰা চাই যাম। ৩৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিছোঁ। জিহিজকেল ভাৱবাদীৰ পুস্তকৰ ৩৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। পাছে জিহুৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ'ল, আৰু জিহুৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ। নবুখদনেছৰ ৰজাৰ দ্বাৰা জেৰুচালেম ধ্বংস হোৱাৰ আগতেই জিহিজকেলক জেৰুচালেমলৈ নিয়া হৈছিল। ৮ নম্বৰ অধ্যায় চালে আমি সেই কথা বুজি পাওঁ। সেইটো কৰিবলৈ ঈশ্বৰৰ নিশ্চয় একো অসুবিধা হোৱা নাছিল। যদিহে আজি মানুহে উৰাজাহাজেৰে এদিনতেই পৃথিৱীখনৰ আধা পাক ঘূৰিব পাৰে, গতিকে ঈশ্বৰে তেওঁৰ ক্ষমতাৰে তাতোকৈ ডাঙৰ কাম কৰিব নিশ্চয় পাৰে। গতিকে ঈশ্বৰে জিহিজকেলক জেৰুচালেমলৈ উঠাই লৈ যোৱাত নিশ্চয় একো অসুবিধা হোৱা নাছিল। আকৌ আমি ইয়াতো ঈশ্বৰে আক্ষৰিক অৰ্থতেই জিহিজকেলক উঠাই লৈ যোৱা বুলি বিশ্বাস কৰোঁ। জিহিজকেলে কৈছে, জিহুৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। অৰ্থাৎ ঈশ্বৰৰ আত্মাই তেওঁক উঠাই লৈ গৈ সেই হাড়েৰে পৰিপূৰ্ণ উপত্যকাটোত থলে। ২ নম্বৰ পদ। তেওঁ চাৰিওফালে সেইবোৰৰ ওচৰে ওচৰে মোক ফুৰালে, আৰু চোৱা, সেই উপত্যকাটিত অনেক অনেক হাড় আছিল, আৰু চোৱা, সেইবোৰ অতি শুকান। পশ্চিমীয়া দেশ এখনৰ এখন বিশেষ ঠাই আছে য'ত মানুহ দিশহাৰা হৈ মৃত্যুমুখত পৰে। সেই অঞ্চলক মৃত্যু উপত্যকা বুলি কোৱা হয়। চাৰিওপিনে কেৱল ভয়াৱহ মৃত্যুৰ নীৰৱতা। কিন্তু জিহিজকেলে যি দেখিছিল সেয়া তাতোকৈ ভয়াৱহ আছিল। জিহিজকেলে দেখা সেই উপত্যকা আছিল মৰা মানুহৰ হাড়েৰে পৰিপূৰ্ণ। সেই হাড়বোৰ আছিল অতি শুকান আৰু চাৰিওপিনে সিঁচৰতি হৈ পৰি আছিল। ৩ নম্বৰ পদ পাঠ কৰি দিছোঁ। পাছে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, এই হাড়বোৰ জীৱ পাৰেনে? তাতে মই ক'লো, হে প্ৰভু জিহুৱা, আপুনিহে জানে। চাৰিওপিনে সিঁচৰতি হৈ পৰি থকা সেই হাড়বোৰ আছিল মানুহৰ হাড়। আৰু জিহিজকেলক সোধা প্ৰশ্নটো আছিল, এই হাড়বোৰ জীৱন্ত হৈ উঠিব পাৰেনে? জিহিজকেলে উত্তৰ দিছিল, হে প্ৰভু ঈশ্বৰ, আপুনিহে জানে। অৰ্থাৎ তেওঁ এই বুলি কৈছে, সেইবোৰ কেনেকৈ জি উঠিব পাৰে মই নাজানো, মই বুজি নাপাওঁ। কেৱল আপুনিহে জানে এই হাড়বোৰ জি উঠিব পাৰে নে নোৱাৰে সেই কথা। ৪ নম্বৰ পদ। তেতিয়া তেওঁ মোক ক'লে, তুমি এই হাড়বোৰৰ আগত ভাৱবাণী প্ৰচাৰ কৰা আৰু এইবোৰক কোৱা, হে শুকান হাড়বিলাক, জিহুৱাৰ বাক্য শুনা। এইটো অলপ আচহুৱা আৰু হাঁহি উঠা ধৰণৰ কথা। আমি কৈ থাকোঁ যে ঈশ্বৰৰ ৰসিকতা আছে, আৰু এইটো তাৰেই এটা উদাহৰণ। ইয়াত যদি আপুনি কোনো ৰসিকতা পোৱা নাই, কোনো কথা নাই। কিন্তু এতিয়া জিহিজকেলৰ কথাটোকে চিন্তা কৰি চাওকচোন। ঈশ্বৰে জিহিজকেলক কৈছে, এই হাড়বোৰৰ আগতে ভাৱবাণী ঘোষণা কৰা, এই বুলি আৰম্ভ কৰা, হে শুকান হাড়বিলাক, তোমালোকে জিহুৱাৰ বাক্য শুনা। আমাৰ এনে ভাৱ হয়, জিহিজকেলে কিজানি ঈশ্বৰক কৈছিল, প্ৰভু, তুমি নিশ্চয় মোক সঁচাসঁচিকৈ এই শুকান হাড়বোৰৰ আগত কথা ক'বলৈ কোৱা নাই। মই তেনে কৰিলে মোক মানুহে পাগল বুলিহে ক'ব। বক্তৃতা এটা তেনেদৰে আৰম্ভণি কৰিবলৈ আমি কোনেও নিশ্চয় ভাল নাপাম। দেওবাৰে ৰাতিপুৱা গীৰ্জাত কোনো শিক্ষকেই নিশ্চয় এই বুলি বক্তৃতা আৰম্ভ নকৰে,
হে শুকান হাড়বোৰ শুনা। ৰসিকতা কৰি এবাৰ এজন প্ৰচাৰকে এই বুলি কৈছিল, ময়ো আচলতে মোৰ মণ্ডলীৰ লোকসকলক জিহিজকেলৰ নিচিনাকৈ ক'ব পাৰিলে বৰ ভাল পালোহেঁতেন। মই যাৰ আগত কথা কওঁ তেওঁলোক জিহিজকেলে কথা কোৱা সেই হাড়বোৰতকৈও শুকান, কিন্তু তেনেদৰে সম্বোধন কৰিবলৈ মোৰ সাহস নহয়। জিহিজকেলৰ আগত আছিল শুকান হাড়েৰে পৰিপূৰ্ণ সেই উপত্যকা, আৰু সেইবোৰৰ আগত তেওঁক কথা ক'বলৈ কোৱা হৈছিল। কোনো এজন শিক্ষক বা প্ৰচাৰকে যেতিয়া মানুহৰ আগত শিক্ষা দিয়ে, তেওঁবিলাকৰ মাজত দুই শ্ৰেণীৰ মানুহ থাকে, পৰিত্ৰাণ পোৱা আৰু পৰিত্ৰাণ গ্ৰহণ নকৰা। পৰিত্ৰাণ পোৱাসকলৰ শুনিবলৈ কাণ থাকিব পাৰে, কিন্তু তথাপি নুশুনিব পাৰে, আৰু পৰিত্ৰাণ গ্ৰহণ নকৰা লোকসকল পাপ অপৰাধত মৰা অৱস্থাত থাকে। সেইবোৰ মুক্তি নোপোৱা লোক। গতিকে তেনেকুৱা মানুহৰ আগত কথা ক'বলগীয়া শিক্ষকজন জিহিজকেলৰ নিচিনাই অসহায়। কাৰণ পৰিত্ৰাণ নোপোৱা লোকসকলৰ প্ৰকৃত অৱস্থা বুজি পোৱা শিক্ষকজনে তেওঁলোকৰ আগত কথা ক'বলৈ নিজৰ অসহায় অৱস্থাটো বুজি পায়। জিহিজকেলে সেই হাড়বোৰক ক'ব লাগিব, ঈশ্বৰে কি কৈছে তালৈ তোমালোকে কাণ দিয়াটো মই বিচাৰোঁ। 5 আৰু 6 নম্বৰ পদ। প্ৰভু যীশুৱাই এই হাড়বোৰক এই কথা কৈছে, চোৱা, মই তোমালোকৰ ভিতৰত প্ৰাণবায়ু সুমুৱাম, তাতে তোমালোক জীবা, আৰু মই তোমালোকৰ ওপৰত শিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম, তাতে তোমালোক জীবা, আৰু মই যে যীহুৱা তাক তোমালোকে জানিবা। ঈশ্বৰে কৈছে, তুমি সেইবোৰক এই বুলি কোৱাটো মই বিচাৰিছোঁ যে ময়েই তেওঁবিলাকক জীৱন দিম। আচলতে আমাৰো আজি অৱস্থা একেই। যদি ঈশ্বৰে কাৰ্য নকৰে, কাৰো আত্মিক জীৱন নাই। কেতিয়াবা কোনোৱে আমালৈ লিখে, আপোনালোকে মোক পৰিত্ৰাণ দিলে। প্ৰিয় শ্ৰোতা, আমি কাকো কেতিয়াও পৰিত্ৰাণ দিয়া নাই, দিব নোৱাৰোঁ। আমি কেৱল শুকান হাড়ৰ আগত কথা কওঁ, ঈশ্বৰৰ বাক্য দিওঁ। ঈশ্বৰৰ আত্মাইহে জীৱন আনিব লাগিব। কেৱল তেনেদৰেহে জীৱন আহিব পাৰে। এই শাস্ত্ৰপদকেইটাৰ ব্যৱহাৰিক প্ৰয়োগ আমি এনেদৰেই কৰিব পাৰোঁ। এতিয়া আমি চাম এই শাস্ত্ৰপদবোৰৰ গুৰুত্বপূৰ্ণ ব্যাখ্যাৰ কথা। 7 নম্বৰ পদ। পাছে মই আজ্ঞা পোৱাৰ দৰে ভাৱবাণী প্ৰচাৰ কৰিলোঁ। মই প্ৰচাৰ কৰোঁতে এটি শব্দ হ'ল, চোৱা, মৰ্মৰ শব্দ হ'ল, আৰু হাড়বোৰ গোট খাই নিজ নিজ হাড়ত লাগিল। আৰু মই চাই দেখিলোঁ, সেইবোৰত শিৰ হ'ল, মাংস উৎপন্ন হ'ল, আৰু সেইবোৰক ছালে ঢাকিলে, কিন্তু সেইবোৰৰ ভিতৰত প্ৰাণবায়ু নাছিল। মোক আদেশ দিয়াৰ দৰেই মই ভাৱবাণী ঘোষণা কৰিলোঁ। জিহিজকেলে ঈশ্বৰৰ প্ৰতি বাধ্যতা দেখুৱালে। লগে লগে এটা শব্দ হ'ল, হাড়বোৰ লৰচৰ কৰিব ধৰিলে, আৰু হাড়বোৰ লগ লাগিবলৈ ধৰিলে। সেই হাড়বোৰ লগ লগা দেখি জিহিজকেলৰ নিশ্চয় কিবা আচহুৱা অনুভৱ হৈছিল। আৰু 8 নম্বৰ পদত আমি যিটো দেখিলোঁ, তাতেই এটা বিশেষ পদ্ধতি দেখা পাওঁ, আৰু সেইটো আমি মন কৰা উচিত। হাড়বোৰৰ প্ৰথম অৱস্থাটো আছিল এইয়ে যে সেইবোৰ সিঁচৰতি হৈ পৰি আছিল। সেইবোৰ শুকান আৰু মৰা আছিল। তাৰ পাছত সেইবোৰ লাহে লাহে একলগ হ'ল, আৰু তাৰ ওপৰত শিৰা আৰু মাংস আহিল। এইটো এটা প্ৰক্ৰিয়া, আৰু এইটো এক মুহূৰ্ততে হোৱা ঘটনা নহয়। দৰ্শনটোৰ এইটো পৰ্যায়ত আমি দেখোঁ এজাক মৃতদেহ সেই উপত্যকাত। সেইবোৰ আৰু হাড় নহয়, কিন্তু মাংস থকা শৰীৰ। আনকি সেইবোৰ মানৱ দেহ, কিন্তু সেইবোৰত জীৱন নাই। 9 আৰু 10 নম্বৰ পদ। পাছে তেওঁ মোক ক'লে, বায়ুৰ আগত ভাৱবাণী প্ৰচাৰ কৰা। হে মনুষ্য সন্তান, ভাৱবাণী প্ৰচাৰ কৰি বায়ুক কোৱা, প্ৰভু যীশুৱাই এই কথা কৈছে, হে বায়ু, চাৰিওদিশৰ পৰা আহি এই হত লোকবোৰ জীৱৰ নিমিত্তে ইহঁতৰ ওপৰত বলোৱা। তাতে তেওঁ মোক আজ্ঞা দিয়াৰ দৰে মই ভাৱবাণী প্ৰচাৰ কৰিলোঁ। তেতিয়া সিহঁতৰ ভিতৰত প্ৰাণবায়ু সোমালত সিহঁত জিলে, আৰু অতিশয় মহাবাহিনী হৈ নিজ নিজ ভৰিত ভৰ দি থিয় হ'ল। জিহিজকেলে কথা ক'লে, আৰু সেই শৰীৰবোৰলৈ জীৱন আহিল। ঈশ্বৰে আদিতে মানুহ সৃষ্টি কৰোঁতে যি ঘটিছিল, ঠিক তেনেকুৱা এটা ঘটনা ইয়াত ঘটা আমি দেখিবলৈ পাইছোঁ। ঈশ্বৰে পৃথিৱীৰ ধূলিৰ পৰা মানুহ সৃষ্টি কৰিছিল। জিহিজকেলৰ ক্ষেত্ৰত আমি হাড়বোৰৰ পৰা কামটো আৰম্ভ হোৱা দেখিছোঁ। কিন্তু ঈশ্বৰে মানুহ সৃষ্টি কৰোঁতে তেনে কৰা নাছিল। তেওঁ মাটিৰ ধূলি লৈ কামটো আৰম্ভ কৰিছিল, আৰু তাত প্ৰাণবায়ু সুমুৱাই দি মানুহ সৃষ্টি কৰিছিল।
এই হাড়বোৰৰ ক্ষেত্ৰত যি ঘটিল সেইটো তিনিটা পৰ্যায়ত ঘটিল। 1 নম্বৰটো হৈছে সেইবোৰ সিঁচৰতি হৈ পৰি থকা মৃত হাড় আছিল। 2 নম্বৰ, তাৰ পাছত সেইবোৰ একলগ হৈ সেইবোৰৰ ওপৰত মাংস আৰু ছাল আহিল, সেইবোৰ শৰীৰ হৈ পৰিল, কিন্তু মৃত শৰীৰ। আৰু অৱশেষত 3 নম্বৰত সেইবোৰক জীৱন্ত কৰা হ'ল। এই তিনিটা পৰ্যায়ৰ মাজত আমি ইছৰাইল জাতিৰ ক্ষেত্ৰত বাইবেলত যি ভাৱবাণী আছে সেই ভাৱবাণী বুজি পোৱাৰ মূল চাবিকাঠি বিচাৰি পাওঁ। এতিয়া এই পদটোৱে এই দৰ্শনটোৰ অৰ্থ ব্যাখ্যা কৰে। 11 নম্বৰ পদ, পাছে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, এই হাড়বোৰেই ইছৰাইলৰ গোটেই বংশ। চোৱা, তেওঁবিলাকে কয়, আমাৰ হাড়বোৰ শুকাল আৰু আমাৰ আশা নাইকিয়া হ'ল, আমি নিচেইকৈ উচ্ছন্ন হ'লোঁ। হে মনুষ্য সন্তান, এই হাড়বোৰেই ইছৰাইলৰ গোটেই বংশ। অৰ্থাৎ ইয়াত আমি খ্ৰীষ্টীয় মণ্ডলীৰ কথা পোৱা নাই, গোটেই ইছৰাইল জাতিৰ কথাহে আমি ইয়াত আলোচনা কৰি আছোঁ। তেওঁবিলাকে কয়, আমাৰ হাড়বোৰ শুকাল আৰু আমাৰ আশা নাইকিয়া হ'ল, আমি নিচেইকৈ উচ্ছন্ন হ'লোঁ। দেখিছেনে প্ৰিয় শ্ৰোতা, বিদেশত বন্দী অৱস্থাত থাকিব লগা হোৱা ইছৰাইলীয় লোকবিলাক এটা চৰম অৱস্থাৰ পৰা আন এটা চৰম অৱস্থা পাইছিলগৈ। যেতিয়ালৈকে জেৰুচালেম ঠিকেই আছিল আৰু ভুৱা ভাৱবাদীবিলাকে তেওঁলোক জেৰুচালেমলৈ যাবলৈ পাব বুলি কৈ আছিল, তেওঁলোকে এটা মিছা আশা লৈ আছিল। এতিয়া জেৰুচালেম ধ্বংস হোৱাত তেওঁলোক আনটো চৰম অৱস্থালৈ গৈছিল। তেওঁলোক এসময়ত ওপৰত উঠি আছিল আৰু এতিয়া অতি তললৈ নামি গৈছে। তেওঁলোকে কয়, আমাৰ একো আশা নাই। গতিকে এই দৰ্শনটো দিয়া হৈছে তেওঁলোকক এই কথা জনাবলৈ যে তেওঁলোকৰ আশা আছে আৰু এই আশা গোটেই ইছৰাইল জাতিৰ বাবেই দিয়া হৈছে। 12 নম্বৰ পদ, এই হেতুকে তুমি ভাৱবাণী প্ৰচাৰ কৰি তেওঁবিলাকক কোৱা, প্ৰভু যীশুৱাই এই কথা কৈছে, চোৱা, হে মোৰ প্ৰজাবিলাক, মই তোমালোকৰ মৈদামবোৰ মুকলি কৰিম আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম আৰু মই তোমালোকক ইছৰাইল দেশলৈ লৈ যাম। এতিয়া কিছুমানে ক'ব পাৰে যে এই দৰ্শনটো মৃতলোকৰ পুনৰুত্থানৰ দৰ্শন নহয় বুলি কোনে কয়? অলপ ৰ'ব, আমি একেবাৰে 21 নম্বৰ পদটো পঢ়ি দিওঁ। 21 নম্বৰ পদতনো কি আছে? আৰু তুমি তেওঁবিলাকক কোৱা, প্ৰভু যীশুৱাই এই কথা কৈছে, চোৱা, ইছৰাইলৰ সন্তানবিলাক যোৱা জাতিবিলাকৰ মাজৰ পৰা মই তেওঁবিলাকক লৈ চাৰিওফালৰ পৰা তেওঁবিলাকক গোটাই তেওঁবিলাকৰ নিজ দেশলৈ লৈ যাম। আচলতে 12 নম্বৰ পদত ঈশ্বৰে মই তোমালোকক তোমালোকৰ মৈদামৰ পৰা উলিয়াম বুলি কওঁতে এই কথাটোহে বুজাইছিল। জিহিজকেলে দেখা হাড়বোৰৰ সেই তিনিটা পৰ্যায়ৰ বিষয়ে আমি এতিয়া কিছু কথা ক'ব খুজিছোঁ। সেই কথাখিনি ইছৰাইল জাতিৰ ভৱিষ্যতৰ বিষয়ে অতি গুৰুত্বপূৰ্ণ কথা বুলি আমি কৈছিলোঁ। ভালদৰে কথাখিনি মন কৰিবচোন। ইছৰাইল জাতিক গোটেই পৃথিৱীৰ জাতিবোৰৰ মাজত সিঁচৰতি কৰি কবৰ দিয়াৰ নিচিনা হৈছিল। সেই জাতি ঈশ্বৰৰ প্ৰতি, ঈশ্বৰৰ বিষয়বোৰৰ প্ৰতি মৃত যেন হৈ আছিল। সেয়া হৈছে আমি দেখা মৰা শুকান হাড়বোৰৰ প্ৰথম অৱস্থা। এতিয়া 1948 চনত তেওঁলোক আকৌ নিজৰ দেশলৈ উভতি আহিছে এটা জাতি হিচাপে। কিন্তু আচলতে তেওঁলোক তাত এটা মৰাশৰ নিচিনাহে হৈ আছে। তেওঁলোকৰ এখন পতাকা আছে, তেওঁলোকৰ এখন সংবিধান আছে, এজন প্ৰধানমন্ত্ৰী আছে আৰু এটা সংসদ আছে, পুলিচ বাহিনী আছে, সৈন্যবাহিনী আছে। তেওঁলোক জাতি ৰূপত আছে। জেৰুচালেমো তেওঁলোকে পাইছে। তেওঁলোকৰ সকলো আছে, কিন্তু এটা বস্তু নাই। কি বাৰু? তেওঁলোকৰ নাই আত্মিক জীৱন। এইখিনিয়ে সেই মৃত হাড়খিনিৰ দ্বিতীয়টো অৱস্থা বুজায়, জীৱন নোহোৱা শৰীৰ। আমি গোটেইকেইটা পদ পাঠ কৰি দিব খোজা নাই, কিন্তু 15 নম্বৰ পদৰ পৰা 28 নম্বৰ পদত জিহিজকেল ভাৱবাদীয়ে দুডাল কাঠৰ কথা লিখিছে। এই কাঠ দুডালে ইছৰাইলৰ দুই ৰাজ্য অৰ্থাৎ উত্তৰৰ ৰাজ্য
আৰু দক্ষিণৰ ৰাজ্যক বুজায়। এই কথাটো আমি আগতেও কেইবাবাৰো উল্লেখ কৰি আহিছোঁ যে ইছৰাইল ৰাজ্যখন দুভাগত বিভক্ত হৈছিল। উত্তৰৰ ভাগ আছিল ইজৰাইল আৰু দক্ষিণৰ ভাগক কোৱা হৈছিল যিহুদা। ইয়াত জিহিজকেলে যি দুডাল কাঠৰ কথা লিখিছে, সেই কাঠ দুডালে ইছৰাইলৰ এই দুই খণ্ডক বুজাইছে। এই গোটেইখিনি লগ হৈ আকৌ এটা জাতি হ'ব। গতিকে ইছৰাইলৰ মুঠ 12টা ফৈদৰ এটা ফৈদো কেতিয়াও হেৰাই নাযায়। এতিয়া আমি 22 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। পাছে মই দেশত ইছৰাইলৰ পৰ্বতবোৰৰ ওপৰত তেওঁবিলাকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁবিলাক আটাইৰে ৰজা হ'ব। তেওঁবিলাক পুনৰাই দুই জাতি নহ'ব, বা কেতিয়াও দুটা ৰাজ্যে বিভক্ত নহ'ব। অৰ্থাৎ ঈশ্বৰে তেওঁলোকক একত্ৰিত কৰিব, তেওঁলোক এটা জাতি হ'ব। 24 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু মোৰ দাস দাউদ তেওঁবিলাকৰ ওপৰত ৰজা হ'ব, আৰু তেওঁবিলাক সকলোৰে এজন ৰখীয়া হ'ব। তেওঁবিলাকে মোৰ শাসন প্ৰণালীবোৰত চলিব আৰু মোৰ বিধিবোৰ পালন কৰি সেইমতে কাৰ্য কৰিব। সেই এজন মেৰখীয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ বাহিৰে আন কোনো নহয়। যেতিয়া তেওঁ আহিছিল, তেওঁ দাউদৰ বংশত জন্মগ্ৰহণ কৰিছিল। মুঠি 1 নম্বৰ অধ্যায় আৰু লুক 1 আৰু 2 নম্বৰ অধ্যায় পঢ়িলেই আমি এই কথা স্পষ্টভাৱে বুজি পাওঁ যে প্ৰভু যীশুখ্ৰীষ্ট দাউদৰ বংশত জন্মিছিল। সেই বংশত জন্মা সেই মেৰখীয়াজনেই তেওঁলোকৰ ওপৰত শাসন চলাব। বহুতো লোকে এই কথা বিশ্বাস কৰে যে ঈশ্বৰে দাউদক শাসনভাৰ দিব পৃথিৱীত 1000 বছৰীয়া শাসনকাল চলাৰ সময়ত, আৰু অনন্তকাল ধৰি দাউদে ইছৰাইলৰ শাসন চলাব প্ৰভু যীশুৰ তলতীয়া শাসক হিচাপে। এতিয়া আমি একেবাৰে 28 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। 28 নম্বৰ পদ ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ। আৰু যেতিয়া মোৰ ধৰ্মধাম তেওঁবিলাকৰ মাজত চিৰকাললৈকে থাকিব, তেতিয়া মই যে ইছৰাইলক পবিত্ৰ কৰোতা জিহুৱা, তাক জাতিবিলাকে জানিব। প্ৰিয় শ্ৰোতা, ঠিক এনেকুৱাই ঘটিব। কিন্তু এই সকলো এতিয়ালৈকে ঘটা নাই, ভৱিষ্যতে ঘটিব। যেতিয়া মোৰ ধৰ্মধাম তেওঁবিলাকৰ মাজত চিৰকাললৈকে থাকিব। এই পৃথিৱীত 1000 বছৰীয়া ধৰ্মধাম হ'ব আৰু অনন্তকলীয়া ধৰ্মধাম হ'ব। প্ৰকাশিত বাক্য পুস্তকত ধৰ্মধাম বা মন্দিৰ নথকা যি ঠাইৰ কথা কোৱা হৈছে, তাত নতুন জেৰুজালেমৰ কথা কোৱা হৈছে। তাত কোনো মন্দিৰ নাথাকিব, কোনো ধৰ্মধাম নাথাকিব। তাত খ্ৰীষ্টীয় মণ্ডলী থাকিব। কিন্তু সেই ঠাই এই পৃথিৱীত নহ'ব। কিন্তু ইছৰাইলীয়া লোকসকলৰ অনন্তকলীয়া ঠাই হ'ব এই পৃথিৱী। তেওঁলোকৰ মাজত ঈশ্বৰৰ মন্দিৰ থাকিব। যদিও জিহিজকেলৰ বিষয়বস্তু ইছৰাইলহে, বিশেষকৈ 37 নম্বৰ অধ্যায়ৰ পৰা 39 নম্বৰ অধ্যায়ৰ যিখিনি কথা, সেই কথাখিনি আমি আমাৰ ব্যক্তিগত জীৱনত বিশেষভাৱে প্ৰয়োগ কৰিব পাৰোঁ। আজি আমি বাস কৰা এই জগতখন এখন মৃত্যু উপত্যকা, মৰা শুকান হাড়েৰে ভৰা, মৰা লোকেৰে ভৰা। মানুহ পাপ আৰু অপৰাধত মৰি আছে। তেওঁলোকৰ আত্মিক জীৱন নাই। গতিকে মানুহে বিভিন্ন মাদক দ্ৰব্য নাইবা ভোগবিলাস আদিৰ আশ্ৰয় লৈ সেই মৃতদেহটো জীয়াই তুলিব বিচাৰে। কিন্তু ঈশ্বৰে এই কথা অতি স্পষ্ট কৰি দিছে, যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে, যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই তেওঁৰ জীৱন নাই। 1 যোহন 5 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ। যদিহে আপুনি ঈশ্বৰৰ পুত্ৰ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টক পাইছে, আপুনি জীৱন পাইছে। যদিহে আপুনি পুত্ৰক পোৱা নাই, আপুনি সেই জীৱন পোৱা নাই। দুই ধৰণৰ মানুহ আছে,
জীয়া মানুহ আৰু মৰা মানুহ, অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ অবিহনে মানুহ মৰা, আত্মিকভাৱে মৰা। ঈশ্বৰে আজি সেই কথা মানুহক কৈ আছে, সেই শুকান মৰা আহাৰ শুনা, ঈশ্বৰৰ বাক্য শুনা, তুমি জীৱন পাব পাৰা, যীশুখ্ৰীষ্টক তোমাৰ পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰা। যদিও এই ভাৱবাণী ইছৰাইল জাতিৰ বিষয়েহে আছিল, কিন্তু ইয়াৰ যোগেদি আজি আমি এই বিশেষ শিক্ষাই আহৰণ কৰিব পাৰোঁ। আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি জীৱন লাভ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ইছৰাইল জাতিৰ পুনৰ সংস্থাপনৰ বিষয়ে যিবোৰ কথা কোৱা হৈছিল, সেইবোৰ ভৱিষ্যতে হ'বলৈ গৈ আছে, এতিয়াও হোৱা নাই। যেতিয়া মোৰ ধৰ্মধাম তেওঁবিলাকৰ মাজত চিৰকাললৈকে থাকিব বুলি ঈশ্বৰে জনাই দিছে। ঈশ্বৰৰ ধৰ্মধাম পৃথিৱীত 1000 বছৰীয়া শাসনৰ সময়ৰ মন্দিৰ আৰু এটা চিৰন্তন মন্দিৰ থাকিব। প্ৰকাশিত বাক্যত কোনো মন্দিৰ নথকাৰ কথা কোৱা হৈছে। তাত নতুন জেৰুজালেমক বুজাইছে, য'ত মণ্ডলী থাকিব। মণ্ডলী এই পৃথিৱীত নহয়, নতুন জেৰুজালেমতহে থাকিব। আনহাতে ইছৰাইলৰ সন্তানসকলৰ চিৰকাল এই পৃথিৱীত থাকিব আৰু তেওঁলোকৰ মাজত ঈশ্বৰৰ মন্দিৰ থাকিব। যদিও জিহিজকেলৰ বিশেষকৈ 37 পৰা 39 অধ্যায়ৰ মূল বিষয় হৈছে যে ইছৰাইল, তাত কোনো সন্দেহ নাই, তথাপি আমি নিশ্চিতভাৱে ইয়াক আমাৰ ব্যক্তিগত জীৱনৰ বাবে প্ৰয়োগ কৰিব পাৰোঁ। আমি এখন শুকান হাড়েৰে ভৰা মৰা মানুহৰ জগতত বাস কৰোঁ, কিন্তু যদি আমি ইচ্ছা কৰোঁ তেনেহ'লে সেই মৃত অৱস্থাৰ পৰা জি উঠিব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি আমি সেই জীৱন লাভ কৰিব পাৰোঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্য বুজি পোৱাত তুমি প্ৰতিজনক সহায় কৰা। আৰু এই বাক্যৰ মতে প্ৰভু, আমি প্ৰত্যেকে যাতে নিজৰ জীৱন সলনি কৰি তোমাৰ পবিত্ৰ পথত যাতে পৰিচালিত হ'ব পাৰোঁ, তেনে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু, যিমান এই অনুষ্ঠানটি চাই থকা দৰ্শকসকল আছে, তেওঁলোকৰ জীৱনত প্ৰভু হয়তো অভাৱ অভিযোগ আছে, বা ৰোগ ব্যাধিবিলাক আছে, বা পৰিয়ালৰ বিভিন্ন চিন্তাবিলাক আছে, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু, তোমাৰ দয়ালু হাতেৰে তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি দূৰ কৰিবা, আৰু তেওঁলোকে যাতে সদায় প্ৰভু তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।